ছাত্ৰীসকল তোমালোকৰ আজি গণিতৰ ক্লাছ 9ৰ কাৰণে গণিতৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এই প্ৰশ্নখিনি 2 নম্বৰ বা 3 নম্বৰ দি পৰীক্ষাত প্ৰায় আহে। আমি প্ৰশ্নখিনি অকণমান চাওঁচোন। 1 নম্বৰ প্ৰশ্নটো কৈছে কি, যদি a + b + c = 0 তেন্তে প্ৰমাণ কৰা যে a³ + b³ + c³ = 3abc। দিয়া আছে a + b + c = 0। আমি a + b ইয়াত ৰাখিছোঁ, চিটো আমি পক্ষান্তৰ কৰি দিছোঁ, এইটো মাইনাছ হৈ গৈছে, সেইটো আমি 1 নম্বৰ সমীকৰণ দিছোঁ। এতিয়া আমি কি কৰিছোঁ, দুই পক্ষক ঘন কৰিছোঁ। a + b ^ - c ^ 3। আমি জানো যে x + y ^ 3 x³ + y³ + 3xy × x + y। তেনেদৰে আমি যদি a + b ^ 3 ভাঙোঁ, a³ + b³ হ'ব +3ab × a + b। আৰু c আমি যদি হোল কিউব কৰিলে হ'ব -c হোল কিউবে হ'ব, 3/3 হ'ব। এতিয়া আমি কি কৰিম, ইয়াত a + b মান -c পাইছিলোঁ, গতিকে মই এতিয়া a + b মান মই -c বহাই দিছিলোঁ 1ৰ পৰা a + b মান বহুৱাই। গতিকে a³ + b³ + 3ab × -c = c³। 3ab লগত -c পূৰণ কৰিলে হয় -3abc হ'ব, আৰু থাকিলে -c³। আমি কি কৰিছোঁ, 3abcটো আমি পক্ষান্তৰ কৰিছোঁ, এইটো প্লাছত গৈছে, আৰু -c³ আমি বাওঁফালে লৈ আনিছোঁ, এইটো প্লাছ হৈ আহিছে, এইটো মাইনাছ চিন আছে, গতিকে প্লাছ হৈ আহিছে। গতিকে a³ + b³ + c³ = 3abc, এইটো প্ৰমাণ কৰা হ'ল। 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি। যদি a + b + c = 0 হয় তেন্তে দেখুওৱা যে a² b + c + b² c + a + c² a + b + 3abc = 0। আমাক দিয়া আছে a + b + c = 0। আমি যদি a + bটো ইয়াত ৰাখোঁ, চিটো পক্ষান্তৰ কৰিলে হ'ব -c হ'ব। ঠিক তেনেদৰে আমি যদি b + cটো আমি বাওঁপক্ষত ৰাখোঁ, সোঁফালে গ'লে আমি এইটো মাইনাছ হৈ যাব। আকৌ তেনেকৈ আমি যদি c + aটো কৰোঁ, c + a কৰিলে হ'ব -b হ'ব। এতিয়া আমি চাওঁ a² b + c + b² c + a + c² a + b + 3abc। এতিয়া আমি ভাঙি দিছোঁ, এইটো a² b + a² c, ব্ৰেকেট ভাঙি দিলে এইটো হ'ব b² লগত c পূৰণ হয় b² c + b² a বা ab², আকৌ c² a + c² b বা bc² হৈছে +3abc। এতিয়া আমি a² b ওচৰলৈ আমি ab² লৈ আনিছোঁ, a² b ওচৰলৈ ab² লৈ আনিছোঁ, আকৌ a² c ওচৰলৈ আনিছোঁ, মই c² লৈ আনিছোঁ, a² c ওচৰলৈ ac² আনিছোঁ বা c² আনিছোঁ, আকৌ b² c ওচৰলৈ লৈ আনিছোঁ, মই bc², তাৰপিছত +3abc। এতিয়া আমি যদি চাওঁ এই ৰাশিটোত a² b আৰু ab², ইয়াত কমন আহিব ab কমন আহিলে ইয়াত থাকিব a আৰু ইয়াত থাকিব +b, ab × a + b। ইয়াত যদি কমন চাওঁ আমি ac কমন আহিব আৰু a + c থাকিলে, ইয়াত কমন আহিব bc, গতিকে b + c থাকিলে +3abc। এতিয়া আমি পাইছিলোঁ যে a + b = -c, ইয়াত মই a + b মান -c বহাই দিছোঁ, আকৌ b + c মানটো -a, গতিকে b + c মান ইয়াত -a বহাই দিছোঁ, আকৌ c + a = -b, গতিকে c + a মান -b বহাই দিছোঁ। ab লগত -c পূৰণ কৰিলে -abc হ'ব, আকৌ ac লগত -b পূৰণ কৰিলে -abc হ'ব, আৰু bc লগত -a পূৰণ কৰিলে -abc হ'ব, +3abc থাকিলে। এইটো গোটেইকেইটা মাইনাছকেইটা আমি যদি যোগ কৰোঁ -3abc হ'ব আৰু +3abc হ'ব, -3abc + 3abc 0 হৈ গ'ল, গতিকে a² + b + c = 0। a² b + c + b² c + c² a + b + 3abc = 0 হৈ গ'ল। 3 নম্বৰ প্ৰশ্ন চাওঁ আমি। যদি a + b + c = 0 হয় তেন্তে দেখুওৱা যে b + c হোল স্কোৱাৰ / bc + c + a হোল স্কোৱাৰ / ca + a + b হোল স্কোৱাৰ / ab = 0। আমাক দিয়া আছে a + b + c = 0। আমি ঠিক পাব পাৰিম যেনেকৈ a + b = -c হ'ব, c + a = -b হ'ব, আৰু b + c = -a হ'ব। এতিয়া আমি চাওঁ লেফ্ট হেণ্ড ছাইডটো আমি পাতি লৈছোঁ, b + c হোল স্কোৱাৰ / bc + c + a হোল স্কোৱাৰ / ca + a + b হোল স্কোৱাৰ / ab। এতিয়া b + c আমি পাতিম, b + c ঠাইত আমি পাতি দিম -a, b + c ঠাইত আমি পাতি দিম -a,
চি প্লাছ এ ঠাইত পাতিম আমি মাইনাছ বি আৰু এ প্লাছ বি ঠাইত আমি পাতিম মাইনাছ চি আমি যদি মাইনাছ এ হোল স্কোৱাৰ কৰোঁ এ স্কোৱাৰ হৈ যাব মাইনাছ চিটো নাথাকে তেতিয়া আকৌ মাইনাছ বি হোল স্কোৱাৰ কৰিলে বি স্কোৱাৰ হ'ব আৰু মাইনাছ চি হোল স্কোৱাৰ কৰিলে চি স্কোৱাৰ হ'ব আমি যদি বি চি চি এ আৰু এ বিৰ আমি লসাগু লওঁ এ বি চি হ'ব এতিয়া কি হ'ব ইয়াত আছে হৰ আছে বি চি কিন্তু ইয়াত লসাগু হৈছে এ বি চি গতিকে ইয়াৰ লবৰ লগত আমি পূৰণ কৰিব লাগিব এ এটা পূৰণ কৰিব লাগিব গতিকে এ স্কোৱাৰ লগত এ পূৰণ কৰিছোঁ ইয়াত আছে চি এ গতিকে ইয়াৰ লগত আমি বি এটা পূৰণ কৰিব লাগিব এ বি চি হ'বৰ কাৰণে গতিকে বি স্কোৱাৰ লগত আমি বি পূৰণ কৰিছোঁ আৰু ইয়াত চি পূৰণ কৰিব লাগিব চি স্কোৱাৰ ইনটু চি এ স্কোৱাৰ লগত এ পূৰণ কৰিলে হৈছে এ কিউব আৰু এইটো হৈছে বি কিউব আৰু এইটো হৈছে চি কিউব আমি জানো যে যদি এ প্লাছ বি প্লাছ চি ইজিকেল টু 0 হয় এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইজিকেল টু 3 এ বি চি হয় গতিকে আমি এ কিউব প্লাছ বি কিউব প্লাছ চি কিউবৰ ঠাইত আমি পাতি দিছোঁ 3 এ বি চি গতিকে এ বি চি কটাকটি গুচি যাব আমি যদি কাটি দিওঁ থাকি গ'ল 3 গতিকে বি প্লাছ চি হোল স্কোৱাৰ বাই বি চি প্লাছ চি প্লাছ এ হোল স্কোৱাৰ বাই চি এ প্লাছ এ প্লাছ বি হোল স্কোৱাৰ বাই এ বি ইজিকেল টু 3 আমি চাইনৰ বস্তুটো চাওঁ আমি যদি টুৱাইছ এ মাইনাছ বি প্লাছ চি ইজিকেল টু 0 তেন্তে দেখুওৱা যে 4a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 4a চি ইজিকেল টু 0 আমাক দিয়া আছে টুৱাইছ এ মাইনাছ বি প্লাছ চি ইজিকেল টু 0 আমি কি কৰিছোঁ টুৱাইছ এ প্লাছ চিটো আমি বাওঁপক্ষত ৰাখিছোঁ সোঁপক্ষত আমি বিটো স্থানান্তৰ কৰিছোঁ মাইনাছ বিটো স্থানান্তৰ হৈ গ'লে প্লাছ বি হৈ যাব আমি এটা 1 নম্বৰ দি ৰাখিছোঁ 4a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 4ac আমি 4a স্কোৱাৰ ওচৰলৈ আনি লৈছোঁ 4ac টো ওচৰলৈ আনি লৈছোঁ আৰু চি স্কোৱাৰটো ওচৰলৈ আনিছোঁ বি স্কোৱাৰটো আমি পিছত পাতিছোঁ আমি যদি 2a হোল স্কোৱাৰ কৰোঁ 4a স্কোৱাৰ হ'ব আৰু প্লাছ 2 ইনটু 2a ইনটু চি 2 2 গুণ 4 4ac গতিকে এই ৰাশিটো যদি ভাঙি দিওঁ 2 ইনটু 2a ইনটু চি হ'ব আৰু আমি যদি চি হোল স্কোৱাৰ কৰোঁ চি স্কোৱাৰ হ'ব মাইনাছ বি স্কোৱাৰ হ'ব এতিয়া এইটো এ প্লাছ বি সূত্ৰত বহি গ'ল এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰত বহিছে গতিকে ইয়াত হ'ব টুৱাইছ এ প্লাছ চি হোল স্কোৱাৰ হ'ব আৰু ইয়াত থাকিলে মাইনাছ বি স্কোৱাৰ আমি জানিছোঁ টুৱাইছ এ প্লাছ চি ইজিকেল টু বি আমি 1 নম্বৰ পাতি থৈছোঁ গতিকে টুৱাইছ এ প্লাছ চি তাত আমি পাতি দিছোঁ বি 1ৰ পৰা টুৱাইছ এ প্লাছ চি ইজিকেল টু বি বহুৱাই গতিকে ইয়াত হ'ব বি স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইজিকেল টু 0 এতেকে 4a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ প্লাছ 4ac ইজিকেল টু 0 5 নম্বৰ প্ৰশ্ন চাওঁ আমি যদি এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি ইজিকেল টু 0 হয় তেন্তে দেখুওৱা যে এ ইজিকেল টু বি ইজিকেল টু চি দিয়া আছে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি ইজিকেল টু 0 আমি কি কৰিছোঁ দুভাগৰ একে আমি গোটেই ৰাশিটো পূৰণ কৰি লৈছোঁ দুভাগৰকে পূৰণ কৰিলে হ'ব 2a স্কোৱাৰ প্লাছ 2b স্কোৱাৰ 2c স্কোৱাৰ মাইনাছ 2ab মাইনাছ 2bc মাইনাছ 2ca এই দুইটো যদি সিফালে লৈ যাওঁ আমি পূৰণ হৈ যাব 2 লগত 0 পূৰণ কৰিলে 0 হৈ যাব গতিকে আমি দুভাগৰ একটো ইয়াৰ পৰা উঠি গ'ল এতিয়া আমি কি কৰিছোঁ 2a স্কোৱাৰটো ভাঙিছোঁ a স্কোৱাৰ প্লাছ a স্কোৱাৰকৈ তেনেকৈ আমি 2b স্কোৱাৰটো ভাঙিছোঁ b স্কোৱাৰ প্লাছ b স্কোৱাৰকৈ 2c স্কোৱাৰটো ভাঙিছোঁ c স্কোৱাৰ প্লাছ c স্কোৱাৰকৈ মাইনাছ 2ab মাইনাছ 2bc মাইনাছ 2ca এতিয়া আমি a স্কোৱাৰৰ ওচৰলৈ লৈ আনিছোঁ মাইনাছ 2ab এটাটো ইয়ালৈ লৈ আনিছোঁ আৰু আনিছোঁ আমি প্লাছ b স্কোৱাৰ আকৌ a স্কোৱাৰৰ ওচৰলৈ আনিছোঁ মাইনাছ 2ca প্লাছ c স্কোৱাৰ আকৌ b স্কোৱাৰ মাইনাছ 2bc প্লাছ c স্কোৱাৰ এতিয়া এইটো হ'ব x প্লাছ y হোল স্কোৱাৰ সূত্ৰত তেতিয়া হ'ব x প্লাছ y নহয় x মাইনাছ y হোল স্কোৱাৰ সূত্ৰত হ'ব গতিকে a মাইনাছ b হোল স্কোৱাৰ হৈছে a স্কোৱাৰ মাইনাছ 2b প্লাছ b স্কোৱাৰ হৈছে আৰু a মাইনাছ c হোল স্কোৱাৰ হৈছে আৰু এইটো b মাইনাছ c হোল স্কোৱাৰ হৈছে এতিয়া আমি যদি চাওঁ তিনিটা হোল স্কোৱাৰ গোটেইকেইটা যোগ কৰিলে 0 হয় গতিকে আমি a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল টু 0 পাতিব পাৰোঁ a মাইনাছ c হোল স্কোৱাৰ ইকুৱেল টু 0 পাতিব পাৰোঁ আৰু b মাইনাছ c হোল স্কোৱাৰ ইকুৱেল টু 0 পাতিব পাৰোঁ গতিকে a মাইনাছ b হোল স্কোৱাৰ ইকুৱেল টু 0 হয় a ইকুৱেল টু b হ'ব আৰু এইটো হ'ব a ইকুৱেল টু c আৰু এইটো হ'ব b ইকুৱেল টু c গতিকে a ইকুৱেল টু b ইকুৱেল টু c এতিয়া আমি কেইটামান উৎপাদক বিশ্লেষণ চাওঁ 6 নম্বৰ প্ৰশ্নটো 27x³ প্লাছ 64y³ আমি যদি 3x 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 তিনিটা পূৰণ কৰোঁ তেতিয়া হ'ব 27x³ তাৰমানে 27x³ মানে হ'ব 3x টু দি পাৱাৰ হোল কিউব আকৌ যদি আমি 4y 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 তিনিটা পূৰণ কৰোঁ তেতিয়া হ'ব 64y³ হ'ব তাৰমানে 64y³ ইকুৱেল টু 4y হোল কিউব এতিয়া মই ইয়াত পাতিছোঁ 27x³ ঠাইত পাতিছোঁ 3x টু দি পাৱাৰ হোল কিউব
প্লাছ 4y টু দি পাৱাৰ হোল কিউব পাইছোঁ এতিয়া এইটো বহিলে এছ কিউব প্লাছ ৱাই কিউব আমাৰ সূত্ৰত ফৰ্মুলাটোত বহিলে এছ কিউব প্লাছ ৱাই কিউব ইকুৱেল টু এক্স প্লাছ ৱাই ইনটু এক্স স্কুৱাৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱাৰ গতিকে ইয়াত হ'ব 3x প্লাছ 4y ইনটু 3x হোল স্কুৱাৰ মাইনাছ 3x ইনটু 4y প্লাছ 4y হোল স্কুৱাৰ 3x প্লাছ 4y ইকুৱেল টু ইনটু 9x স্কুৱাৰ 3 4 12 হ'ব 12xy আৰু প্লাছ 16y স্কুৱাৰ হ'ব আমি যদি বি নম্বৰটো চাওঁ 343 টু দি পাৱাৰ a কিউব মাইনাছ 125 b কিউব আমি যদি 7 তিনিটা আমি যদি পূৰণ কৰোঁ তেতিয়া হ'ব 343 টু দি পাৱাৰ a কিউব হ'ব তাৰমানে 343 টু দি পাৱাৰ a কিউব ইকুৱেল টু 7a টু দি পাৱাৰ হোল কিউব 5y 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 তিনিটা পূৰণ কৰিলে হ'ব 125y কিউব হ'ব গতিকে 125y কিউব ইকুৱেল টু 5y টু দি পাৱাৰ হোল কিউব এতিয়া আমি পাতি দিম 7a টু দি পাৱাৰ হোল কিউব মাইনাছ 5b টু দি পাৱাৰ হোল কিউব এতিয়া হ'ব এইটো বহি গ'ল এছ কিউব মাইনাছ ৱাই কিউব সূত্ৰত বহিলে গতিকে এক্স মাইনাছ ৱাই ইনটু এক্স স্কুৱাৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱাৰ গতিকে ইয়াত হ'ব 7a মাইনাছ 5b 7a হোল স্কুৱাৰ মাইনাছ 7a ইনটু 5b প্লাছ 5b হোল স্কুৱাৰ ইয়াত হ'ব 49a স্কুৱাৰ হ'ব মাইনাছ 35ab হ'ব প্লাছ 25b স্কুৱাৰ হ'ব গতিকে ইয়াৰ আনচাৰটো এইটোৱে আমি যদি পিছতো চাওঁ চি নম্বৰ প্ৰশ্নটো এক্স স্কুৱাৰ মাইনাছ ৱাই স্কুৱাৰ বাই 100 আমি এক্সৰ হোল স্কুৱাৰ কৰিলে এক্স স্কুৱাৰ হ'ব যদি ৱাই বাই 10 আমি হোল স্কুৱাৰ কৰোঁ 10 দুগুণ 100 হৈ যাব গতিকে ৱাই স্কুৱাৰ বাই 100 ইকুৱেল টু ৱাই বাই 10 আমি হোল স্কুৱাৰ এইটোত বহিছে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ সূত্ৰত এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ইকুৱেল টু এ প্লাছ বি ইনটু এ মাইনাছ বি গতিকে এক্স স্কুৱাৰ মাইনাছ ৱাই বাই 10 হোল স্কুৱাৰ সূত্ৰটো বহিছে এইটো এ বুলি ধৰিম এইটো বি বুলি ধৰিম এ প্লাছ বি ইনটু এ মাইনাছ বি পিছৰ কথা চাওঁ আমি 4y হোল স্কুৱাৰ মাইনাছ 4y প্লাছ 1 আমি 2y হোল স্কুৱাৰ কৰিলে 4y স্কুৱাৰ হ'ব মাইনাছ 2 ইনটু 2y ইনটু 1 2 দুগুণ 4 4y হ'ব এই ৰাখিটো ভাঙি দিলে আমি এইটোৱে হ'ব আৰু এইটো 1y স্কুৱাৰ কৰিলে 1 হ'ব গতিকে এইটো x মাইনাছ y হোল স্কুৱাৰ সূত্ৰত বহিছে গতিকে টুৱাইছ এ মাইনাছ 1 হোল স্কুৱাৰ হ'ব টুৱাইছ এ মাইনাছ 1 হোল স্কুৱাৰ মানে হয় টুৱাইছ এ মাইনাছ 1 আৰু টুৱাইছ এ মাইনাছ 1 এইটোৱে হ'ল ইয়াৰ উৎপাদক বিশ্লেষণ 7 নম্বৰ প্ৰশ্নটো হৈছে a টু দি পাৱাৰ n হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n m ইকুৱেল টু n লৈ দেখুওৱা যে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 আমাক দিয়া আছে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n যেহেতু এইটো হৰণ আছে গতিকে আমি হৰণ পাতিছোঁ a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n আৰু দুই পক্ষৰ এতিয়া আমি m ৰ মানটো আমি n বহাই দিম ইয়াত আছিলে a টু দি পাৱাৰ m আছিলে গতিকে আমি তাত m ৰ ঠাইত বহাই দিলোঁ n আৰু সোঁপক্ষটো আমি m ৰ ঠাইত বহাই দিলোঁ n এতিয়া কি হ'ব যেটা a টু দি পাৱাৰ n a টু দি পাৱাৰ n হৈ গ'ল গতিকে এইটা আমি কটাকটি গুচি যাব বা ইয়াৰ মানটো হ'ব 1 গতিকে ইয়াত থাকিলে n ৰ পৰা n গ'লে আমি বিয়োগ কৰিলে 0 হৈ যাব গতিকে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 পিছৰ প্ৰশ্নটো চাওঁ আমি x কিউব মাইনাছ ax স্কুৱাৰ প্লাছ cx মাইনাছ a x মাইনাছ a ৰে ভাগ কৰিলে হৰণ কৰিলে পোৱা ভাগহে খুলিবা আমি px ধৰি লৈছোঁ x কিউব মাইনাছ ax স্কুৱাৰ প্লাছ cx মাইনাছ a আৰু আমাক হৰণ কৰিবলৈ কৈছে x মাইনাছ a x মাইনাছ a ৰ 0 হ'ব a হ'ব গতিকে আমি p টো বহাই চাইছোঁ a কিউব মাইনাছ a ইনটু a স্কুৱাৰ প্লাছ 6 ইনটু a মাইনাছ a এইটো a কিউব হ'ব a স্কুৱাৰ লগত a পূৰণ কৰিলে a কিউবে হ'ব প্লাছ 6a মাইনাছ a কিউব 0 হৈ গ'ল 6a ৰ পৰা যদি মাইনাছ a বিয়োগ কৰোঁ 5a থাকিলে গতিকে ইয়াৰ ভাগিক উপপাদ্য মতে s কিউব মাইনাছ ax স্কুৱাৰ প্লাছ 6x মাইনাছ a x মাইনাছ a ৰে হৰণ কৰিলে ভাগিক হ'ব 5a হৈ যাব আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ যদি x ইকুৱেল টু 1 প্লাছ ৰুট 2 তেন্তে দেখুওৱা যে x মাইনাছ 1/x টু দি পাৱাৰ হোল কিউব ইকুৱেল টু 8 আমাক দিয়া আছে x ইকুৱেল টু 1 প্লাছ ৰুট 2 আমি এতিয়া 1/x টো ফাললৈ উলিয়াই লম 1/x হ'লে 1/1 প্লাছ ৰুট 2 এতিয়া আমি কি কৰিম এই 1 প্লাছ ৰুট 2 আমি হৰৰ পৰিমেয়কৰণ কৰিম হৰৰ পৰিমেয়কৰণ কৰিব লাগিলে হ'ব আমি সংযোগবোৰ ৰাখিটোৱে লব আৰু হ'ব হৰৰ দুইটাকে আমি পূৰণ কৰিম 1 প্লাছ ৰুট 2 সংযোগবোৰ ৰাখিব 1 মাইনাছ ৰুট 2 গতিকে 1 মাইনাছ ৰুট 2 আমি দুইটাকে পূৰণ কৰিছোঁ এতিয়া কি হ'ব 1 প্লাছ ৰুট 2 ইনটু 1 মাইনাছ ৰুট 2 আৰু একৰ লগত যদি 1 মাইনাছ ৰুট 2 পূৰণ কৰোঁ 1 মাইনাছ ৰুট 2 হ'ল এইটো হৈছে a প্লাছ b ইনটু a মাইনাছ b সূত্ৰত সেইটো হ'ব a স্কুৱাৰ মাইনাছ b স্কুৱাৰ গতিকে ইয়াত a মানে হ'ব 1 আৰু b মানে হ'ব ৰুট অভাৰ 2 গতিকে 1 স্কুৱাৰ মাইনাছ ৰুট অভাৰ 2 হোল স্কুৱাৰ
একক স্কোৱাৰ কৰিলে একে হ'ব ৰুট অভাৰটো যদি আমি স্কোৱাৰ কৰোঁ 2 হ'ব 2 পৰা 1 ডাল থাকি গ'ল 1 আমি যদি মাইনাছ চিনটো আগত ৰাখোঁ 1 মাইনাছ ৰুটটো যদি ৰাখোঁ গতিকে ইয়াত হ'ব -1 লগত আমি ব্ৰেকেট উঠাই দিলে ইয়াত প্লাছ চিন আছে 1 আগত প্লাছ চিন আছে গতিকে ইয়াত হ'ব -1 আৰু এই মাইনাছটোৱে এই মাইনাছটো আমি পাতিম প্লাছ ৰুট অভাৰ 2 এতিয়া আমি পাই গ'লোঁ 1/x = -1 প্লাছ ৰুট অভাৰ 2 পালোঁ এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো আমি পাতি ল'ম x - 1/x হ'ল কিউ আমি x সমান পাইছিলোঁ 1 প্লাছ ৰুট 2 আকৌ 1/x সমান পাইছিলোঁ -1 প্লাছ ৰুট 2 আমি এই ব্ৰেকেটৰ ভিতৰত ৰাখিছোঁ -1 প্লাছ ৰুট 2 আমি যদি ব্ৰেকেট উঠাই দিওঁ এতিয়া এই মাইনাছে আমি পাতিম প্লাছ আকৌ এই মাইনাছৰ লগত মাইনাছে প্লাছে আমি পাতিম মাইনাছ এতিয়া চাওঁ আমি এইটো মাইনাছ ৰুট 2 থাকিলে এইটো প্লাছ ৰুট 2 হৈছে এইটো মাইনাছ ৰুট 2 হৈছে গতিকে এই দুটা 0 হৈ যাব আৰু 1 + 1 = 2 হৈ গ'ল 2 হোল কিউব কৰিলে হ'ব 2 3টা পূৰণ কৰিলে হ'ব 8 গতিকে ইয়াৰ প্ৰমাণ কৰা হ'ল